কাৰ্বি চাইনিজ কাৰ্বি গো বেক। এতিয়া কথাটো হ'ল কাৰ্বিসকলে কাৰ্বি আংলং এৰি যাব লাগিব নেকি? শান্তি আমাৰ কাম্য, শান্তি বজাই ৰাখক সকলোৱে, কিন্তু কাৰ্বি আংলঙত থাকি কাৰ্বি গো বেক, কাৰ্বিসকল চাইনিজ, কাৰ্বিসকলৰ ঘৰ জুই লগাই দিয়া, কাৰ্বিসকলৰ বাইক জুই লগাই দিয়া, হাতত গেৰুৱা পতাকা লৈ জয় শ্ৰীৰাম। আচলতে এনে কৰিলে পৰিৱেশ বেছিকৈ অৱনতি ঘটিব। সেয়েহে এইবোৰৰ পৰা আঁতৰি থাকক বা বিৰত থাকক। আমাৰ মাটি, আমাৰ ভেটি, আমাৰ সুৰক্ষা, আমাৰ অধিকাৰ, আমাৰ মাত মতাৰ অধিকাৰ আছে। এয়া আচলতে মোৰ কথা নহয়, এয়া এজন কাৰ্বি যুৱকৰ কথা। আহক কাৰ্বিসকল চাইনিজ, কাৰ্বি গো বেক। কথাটো হ'ল কি, এতিয়া কাৰ্বিসকলে কাৰ্বি আংলং এৰি গুচি যাব লাগিব নেকি? এনেধৰণৰ মন্তব্যই কি সূচাইছে বা আপোনালোকে আজি কিয় সাহস পালে এইখিনি কথা ক'বলৈ? যিখন ৰাজ্যত, যিখন জিলাত খাবলৈ অন্ন পাইছা, থাকিবলৈ ঘৰ পাইছা, পিন্ধিবলৈ বস্ত্ৰ পাইছা, বিজনেছ কৰিবলৈ এখন ঠাই পাইছা, সেই ঠাইখিনি এতিয়া গো বেক হৈ গ'ল। সেই ঠাইখিনি তোমালোকৰ হৈ গ'ল। এতিয়া হোজা ষ্টেচনত নামি কাৰ্বি আংলঙৰ খেৰণিত গৈ, লামচাখানাত গৈ বা হাৱাইপুত গৈ বসবাস কৰিলা, এতিয়া কাৰ্বি গো বেক হৈ গ'লে। কেতিয়া আহিছিলা তোমালোকে বা আপোনালোকে? কেতিয়া আহিছিলে অসমলৈ? কেতিয়া আহিছিলে কাৰ্বি আংলঙলৈ? তাৰ ইতিহাস আপোনালোকৰ হাতত হ'ব। সেই ইতিহাসটো বা সেই দিনটো আপোনালোকে দিয়কচোন সকলোৱে। যিসকলে গো বেক বুলি ক'লে, যিসকলে চাইনিজ বুলি ক'লে, কাৰ্বিসকলক মাকৰ লগত, চিফ এক্সিকিউটিভ মেম্বাৰক মাকৰ লগত, প্ৰশাসনক কাম নাই, এনেধৰণৰ মন্তব্যই সমাজখনক কেতিয়াও এটা ভাল পৰিৱেশলৈ আনিব নোৱাৰে। কেৱল পৰিৱেশ পৰিস্থিতি অৱনতিহে ঘটাব। তো সেইটো কাৰণে সকলোকে আহ্বান, এই কথাবোৰ যাতে কেতিয়াও আপোনালোকে নকয়। কথাটো মই এজন ব্যক্তিক সুধিছিলোঁ বা যুৱকক সুধিছিলোঁ, ঘৰ ক'ত তোমাৰ? বিহাৰত। ইয়াত ক'ত আছা? ভাড়া ঘৰত আছোঁ। বিয়া পাতিলা নেকি? পাতিলোঁ। ক'ৰ পৰা পাতিলা? এই ওচৰৰ পৰাই পাতিলোঁ। মাটি ল'লা নেকি? নাই লোৱা, ল'ম আৰু কেইদিনমানৰ পিছত। ভোটাধিকাৰ ল'লা নেকি? নাই, ল'ম আৰু কেইদিনমানৰ পিছত। তেওঁ কাটে চুলি। এইখিনি বক্তব্য তেওঁৰ পৰা শুনিছিলোঁ। এতিয়া কথাটো হ'ল, যদি এনেকৈ আমাৰ মাটিবোৰ তেওঁলোকে আহি আহি অলপ অলপকৈ লৈ লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই এজন ব্যক্তিৰ লগত দুজন হ'ল, দুজনৰ পৰা চাৰিজন হ'ল, চাৰিজনৰ পৰা ছজন হ'ল। তো এনেকৈ তেওঁলোকক অলপ অলপ কৰি দিওঁতে আমাৰ কাৰ্বি আংলংখন শেষ হৈ যাব। আৰু আমি যিহেতু পাহাৰত থাকি ভাল পাওঁ, যেতিয়া এখন চহৰ হয়, এখন ধুনীয়া বজাৰ হয়, সেই বজাৰত আমাৰ মানুহবোৰ নাথাকে। থাকে ক'ত? পাহাৰলৈ, ওপৰলৈ গুচি যায়। তো এনেকৈ মুকলি ঠাইবোৰ এৰি এৰি পাহাৰলৈ গুচি যাওঁতে পাহাৰখন থাকিবগৈ জানো? তো সেইটো কাৰণে আমাৰ অধিকাৰ, আমাৰ সম্পদবোৰ লৈ আমি মাত মাতিছোঁ। আৰু সেই মাত মাতাক আপোনালোকে বেয়া পাবলৈ নালাগে। আমাৰ অধিকাৰ, আমাৰ ভৱিষ্যত, আমাৰ অতীতবোৰ কথা লৈ পেলাই আমি মাতিমেই। আমাৰ উত্তৰ পুৰুষৰ কাৰণে আমি আমাৰ পৰিৱেশটো, আমাৰ সেই ভৌগোলিক সম্পদবোৰ আমি দি যাব লাগিব। নহ'লে আগন্তুক ইয়াতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব। চাওক, সাংবিধানিকভাৱে সকলোৰে অধিকাৰ আছে। আমি বিহাৰত গৈ পেলাই কেতিয়াও মাটি ল'ব নোৱাৰোঁ বা নলওঁ, আমি সেইটো নিবিচাৰোঁ ল'বলৈ। কিন্তু আপোনালোকে আহিছে আহক, কিন্তু ভাড়াত আপোনালোকে থাকক। আৰু কিবা অসুবিধা হ'ব আপোনালোকে গুচি যাবগৈ। কিন্তু আপুনি মাটিও ল'ব, বিজনেছো ল'ব, সকলোখিনি ল'ব, জিলাখনকো ল'বলৈ এতিয়া আপোনালোকে বিচাৰি আছে। তো এনেকুৱা হ'লে কেনেকুৱা হ'ব? তো নিজে বুজি পাব লাগিব, যিহেতু এইটো 6 চিডিউল এৰিয়া, 6 চিডিউল এৰিয়াত বহিৰাগত মানুহে আহি পেলাই মাটি কিনিব নোৱাৰে। তৎসত্ত্বেও কোনে কেনেকৈ মাটিবোৰ বিক্ৰী কৰি আছে, কোনে কেনেকৈ নামজাৰি কৰি দি আছে, কেনেকৈ পটা কৰি দি আছে, আমি সেইবোৰ জানিলেও নজনা ভাও দি পেলাই আমি থাকিবলগীয়া হয়। কিয়নো আমাৰ সৰু মানুহৰ সেইবোৰ চিন্তা কৰা কাম নহয়, সেইবোৰ ডাঙৰ মানুহে চিন্তা কৰিব। আৰু এটা কথা, আমাৰ মানুহবোৰে এই অকণমান চহৰ পালেই কি কৰিব? সন্মুখৰ মাটিখিনি বিক্ৰী কৰি পিছফালে মাটিখিনিত থাকিবগৈ। আৰু সন্মুখত তেওঁলোকে ডাঙৰ ডাঙৰ বিল্ডিং বনাই ল'ব, পিছফালত আমাৰ মানুহখিনি থাকিব। তো থাকিলে কি হ'ব? তেওঁলোকৰ পানী যাবলৈ এটা লাইন নথকা হৈ যায়। মানসিকভাৱে ক'বলৈ গ'লে বিকাৰগ্ৰস্ত হৈ পেলাই সেই মাটিখিনিও তেওঁ এৰি থৈ যাবলগীয়া হয়। সেই ওচৰৰ মানুহজনকে বিক্ৰী কৰি থৈ যাবলগীয়া হয়।
তাৰ ফলশ্ৰুতিত আজি প্ৰতিখন নগৰত তেওঁলোকৰ মানুহ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আমিবোৰ আঁতৰি আঁতৰি যাবলৈ কাৰণে বিচাৰিছোঁ, কিয়নো জনসমুদ্ৰৰ মাজত আমি থাকি বেয়া পাওঁ। আমি সদায় অকণমান নীৰৱ বা দূৰত্ব বজাই ৰাখিবলৈ আমি ভাল পাওঁ। এই ভিডিঅ' আমাৰ অধিকাৰৰ ওপৰত ভিডিঅ'। এই ভিডিঅ' আমাৰ সম্পদবোৰ ৰক্ষা কৰাৰ ভিডিঅ'। এই ভিডিঅ'টো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন আমাৰ সুস্থ সমাজ, সুস্থ কাৰ্বি আংলং, সুস্থ অসম দিয়া আমাৰ মাত। এইখিনি সময়ত হিংসা জৰ্জৰিত কৰি আমাৰ প্ৰজন্মক আমি হেৰুৱাবলৈ আমাৰ চিন্তাধাৰা নহয়। এই সময়ত সকলোৱে শান্তি বজাই ৰখাহে প্ৰয়োজনীয়তা আছে। শান্তি নহ'লে কেতিয়াও আমাৰ সমাজখন ভৱিষ্যত প্ৰজন্মক আমি ভালকৈ দি যাব নোৱাৰিম। সেয়েহে সকলোৱে শান্তি বজাই ৰখাটো এই সময়ত দৰকাৰ, আৰু সেই শান্তিয়ে বিচাৰোঁ আমিও। আমি হিংসা কেতিয়াও নিবিচাৰোঁ। কিন্তু শেষত এটা কথা কৈ যাওঁ, বিকাশ চৌহান 49 বিকাশ চৌহান 49 নামৰ ব্যক্তিজনে সেইদিনাখন লাইভৰ যোগেদি যিদিনাখন প্ৰথম আমাৰ তুলিৰাম ছাৰৰ ঘৰত যেতিয়া অগ্নিসংযোগ হৈছিল, তাৰপিছত খেৰণি বজাৰত যেতিয়া অগ্নিসংযোগ কৰিছিল, সেই কৰোঁতে এজন বিকাশ চৌহান নামৰ ব্যক্তিজনে কাৰ্বি সম্প্ৰদায়টোক লৈ, ডক্টৰ তুলিৰাম ৰংহাং ছাৰক লৈ বা পুলিচ প্ৰশাসনক লৈ, কাৰ্বি জাতিটোৰ ওপৰত লৈ যেনেধৰণৰ মাকৰ লগত সম্পৰ্ক কথাটো কৈ যেনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য ৰাখিছে, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। এনেধৰণৰ মন্তব্যৰ পৰা সকলোৱে বিৰত থাকিব লাগে। আমি আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। সকলোৱে আইনৰ ঊৰ্ধত বা অৰ্ধত থাকি কাম কৰক, ঊৰ্ধত গৈ কাম কৰিব নালাগে, আইন হাতত তুলি ল'ব নালাগে। সেইটোৱে মোৰ অনুৰোধ থাকিল। আৰু আমাৰ অধিকাৰ, আমাৰ সম্পদ, আমাৰ মাটি, আমাৰ আৱাজ সদায় আমাৰ নিজৰ কাৰণে থাকিব, আজি আৰু সদায় থাকিব। জয় বঙাই, জয় আই অসম।